পতা হয় সেই কথা আমাৰ গুৰুজনাই আজিৰ পৰা বহু বছৰ আগত আমাৰ গুৰুজনাই কৈ থৈ গ'ল কিন্তু আপুনি মই ক'ৰবাত সেই কথাটো স্বীকাৰ কৰিবলৈ টান পাওঁ আমি টান পাওঁ যে গুৰুজনাই কৈ থৈ যোৱা সেইখিনি এতিয়া এলান ঢোল আগত আপোনাৰ মোৰ একো আহে নাযায় আমি ভাবোঁ যে আমি নিজৰ কামটো কৰিলেই হ'ল আমিবোৰ এতিয়া কোনোবা এটা বন্ধ কোঠৰীত ব্যক্তিগত স্বাৰ্থত আপুনি মই এতিয়া সোমাই পৰিছোঁ সেই মহাপুৰুষীয় আদৰ্শটো জীয়াই ৰাখিবৰ বাবে আপুনি মই কিমানে কষ্ট কৰিছোঁ এইটো ডাঙৰ কথা আজি সকলো একত্ৰিত হৈছোঁ আমি ইয়াত নাম ল'ম বুলি আপোনালোকৰ সত্ৰৰ যিসমূহ পৰম্পৰা আছে আপোনালোকে সেইসমূহ পালন কৰিছে কিন্তু বুকুত হাত থৈ প্ৰতিগৰাকী ক'ব পাৰিবনে যে সঁচাকৈ আমি তিল মানুহ গুৰুজনাৰ আদৰ্শত আঘাত কৰা নাই আমি আজিলৈকে যি কৰিছোঁ গুৰুজনাৰ আদৰ্শত আঘাত নহনাকৈ আমি কৰিছোঁ এই প্ৰশ্নটো যদি প্ৰতিগৰাকীয়ে নিজক সোধে তেতিয়া আমি পিছৰ প্ৰজন্মলৈ চিন্তা কৰি থাকিবলগীয়া নাই আৰু প্ৰতিগৰাকী জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ এই প্ৰশ্নটো যদি এতিয়া সোধে পিছত হাহাকাৰ কৰিবলগীয়াও নাই যে এটা সময়ত আমাৰ এইসকলে একো ভাল কাম নকৰিলে বুলি হাহাকাৰ কৰিবলগীয়া নাই যে নতুন প্ৰজন্মই আধ্যাত্মিকতাক বুজি নাপায় বুলি কাৰণ সমাজখন আমি সাজু কৰিছোঁ জ্যেষ্ঠসকলে সাজি থৈ যোৱা সমাজখন ইমানো শৃংখলিত নহয় যে কেৱল কনিষ্ঠসকলে বা নতুন প্ৰজন্মইহে তাক বিশৃংখল কৰি আধ্যাত্মিকতাৰ পৰিৱেশ আপুনি মই ৰচনা কৰিছোঁ আৰু তাক জীয়াই ৰখাৰ দায়িত্বটো আমাৰ অসমৰ প্ৰতিগৰাকী লোকেই আচলতে আধ্যাত্মিক কিন্তু বুজিবলৈ অকণমান মাত্ৰ সময়ৰ প্ৰয়োজন এই যে শৰণৰ কথা আপোনালোকক ক'লোঁ শৰণৰ লগে লগে মনৰ শৰণ বাক্যৰ শৰণ শৰীৰৰ শৰণৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথাও কিন্তু এতিয়া চাব লাগিব আমিবোৰ এতিয়া অতি আধুনিক হ'বলৈ গৈ আছোঁ আৰু বিশ্বায়নৰ সময়ত আমি অতি আধুনিক হ'বলৈ গৈ থাকোঁতে এনেকুৱা হৈছে আমাৰ পুৰণিকলীয়া যিবোৰ নীতি নিয়ম সেইবোৰ আমি পালন কৰিবলৈ অকণমান বেয়া পাওঁ আৰু অতি আধুনিক হ'বলৈ গৈ থকা এই স্বভাৱবোৰৰ বাবে আমি ক'ৰবাত আমাৰ শিপাডাল আমি পাহৰি গৈছোঁ খাদ্য আমি কি খাইছোঁ যদি আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে আপুনি চাই প্ৰতিদিনে আপোনালোকৰ ঘৰত বিবিধ ব্যঞ্জন থাকে আপোনালোকে শৰীৰটোৰ বাবে ঠিকেই খাদ্য খায় কিন্তু মনৰ খাদ্য আৰু আধ্যাত্মিক খাদ্য আপোনালোক কিমানজনে খাইছে সেইটো ডাঙৰ কথা প্ৰতিগৰাকী আয়ে ক'ব পাৰিবনে যে আমাৰ ঘৰখনত আজি ঠিকেই মাছ মাংস ৰান্ধিলোঁ আমাৰ ঘৰখনত আজি এই পাচলি ৰান্ধিলোঁ কিন্তু আমাৰ ঘৰখনত আধ্যাত্মিক খাদ্য আমি কি ৰান্ধিছোঁ আধ্যাত্মিক খাদ্য আমাৰ সন্তানক আমি কি দিছোঁ মনৰ খাদ্য মোৰ স্বামীয়ে মোৰ সন্তানে কি খাবলৈ পাইছে মনৰ খাদ্য মানসিক সুস্থতাৰ বাবে খাদ্য সেই আধ্যাত্মিক খাদ্য জীৱ জন্তুৱে খাব নোৱাৰে আমিহে খাব পাৰোঁ আমিতো নিজকে জীৱশ্ৰেষ্ঠ বুলি কৈ থাকোঁ মোৰ এইটো প্ৰশ্ন থাকে যে আমি যে নিজক কওঁ জীৱশ্ৰেষ্ঠ এতিয়া বাকীবোৰ জীৱইটো তেনেকৈ অনুভৱো কৰিব নোৱাৰে কথাও ক'ব নোৱাৰে আমি যেনেকৈ বাক্য ব্যৱহাৰ কৰিছোঁ তেনেধৰণে সেইবোৰ জীৱ জন্তুৱেতো কোৱা নাই যে আমি শ্ৰেষ্ঠ বুলি আমিয়ে আমাক কৈছোঁ ক'ব লাগিব মানুহে জীৱশ্ৰেষ্ঠ শব্দটো গৰু এটাই ক'ব নেকি জীৱশ্ৰেষ্ঠ শব্দটো ছাগলী এটাই কৈছে নেকি জীৱশ্ৰেষ্ঠ শব্দটো কাউৰী এটাই কৈ থৈ গৈছে নাই কোৱা মানুহেই কৈছোঁ আমি কি বুলি কৈছোঁ আমি জীৱশ্ৰেষ্ঠ কিন্তু প্ৰকৃতাৰ্থত আমি জীৱশ্ৰেষ্ঠৰ কাম কৰিছোঁনে আমি জীৱশ্ৰেষ্ঠ আমি সকলোবোৰ জীৱৰ মাজত নিজকে শ্ৰেষ্ঠ বুলি ভাবি ল'লোঁ ঠিকেই আমি মানুহ জাতি শ্ৰেষ্ঠ আমি জীৱশ্ৰেষ্ঠ কিন্তু আমি জীৱশ্ৰেষ্ঠ হিচাপে কি কৰিছোঁ সেইটো ডাঙৰ প্ৰশ্ন প্ৰতিগৰাকী মানুহে সেইবাবে সেই সেৱাৰ ধৰ্ম মানৱ ধৰ্ম মানুহ হিচাপে যিটো আপোনাৰ স্থিতি সেইটো আৰম্ভ কৰিলেহে আপোনাৰ আধ্যাত্মিকতাৰ দিশটো অৰ্থাৎ আপোনাৰ খোজ হ'ব তাত এতিয়া আহি পৰে মূল্যবোধৰ কথা তাত আহে প্ৰজ্ঞাৰ কথা আমি সাধনা কৰোঁ আমাৰ সন্তানে নম্বৰ পায় এটা পদবী পায় কিন্তু প্ৰজ্ঞাৰ কথাবোৰ শিকোৱা নহয় বাবে মূল্যৰ কথা প্ৰমূল্যবোধৰ কথা শিকোৱা নহয় বাবে সেই সন্তানে কেতিয়াবা দুৰ্নীতিত লিপ্ত হ'লে আপুনি মই সমাজৰ আগত মুখ উলিয়াব নোৱাৰোঁ পিতৃ মাতৃ কেতিয়াবা দুৰ্নীতিত লিপ্ত হ'লে সেই প্ৰজ্ঞাৰ কথাবোৰ তাত মিলিত নহয় বাবে কেৱল নম্বৰ পাবৰ বাবে আমি যিহেতু এটা সময়ত সাহস দিলোঁ যন্ত্ৰ কৰি পেলালোঁ সেইবাবে পিছত সেই প্ৰজ্ঞাৰ কথাবোৰ নিশিকালোঁ বাবে আমি এটা সময়ত কান্দিবলগীয়া হয় গতিকে সেই কথাটো কিন্তু আমি প্ৰত্যেকেই আচলতে এতিয়া উপলব্ধি কৰিব লাগিব আমাৰ সমাজত সাম্যবাদৰ এটা ধাৰা এই সাম্যবাদৰ ধাৰাটো আপুনি মই আগবঢ়াই নিব লাগিব গুৰুজনাই দেখুৱাই থৈ যোৱা বাটেৰে কষ্ট পাওঁ যেতিয়া সাম্যবাদৰ এই ধাৰাটোত নগৈ আমাৰ মাজত খোৱা কামোৰাবোৰ আৰম্ভ হ'বলৈ ধৰিছে আমি এক ঈশ্বৰবাদৰ কথা কৈছোঁৱেই কিন্তু এক ঈশ্বৰবাদৰ কথা ক'বলৈ যাওঁতে আমাৰ মনবোৰ কিয় মিলি পোৱা নাই বোলে মতৰ ভেদ থাকিব পাৰে আপোনাৰ মতটো মোৰ সৈতে নিমিলাটো স্বাভাৱিক কথা কিন্তু মনবোৰ অমিল হোৱাটোৱে আমাৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰে গতিকে সেই মনৰ অমিল নোহোৱাকৈ মতৰ অমিল থাকক
মনৰ অমিল নোহোৱাকৈ আমি কিমান আগবাঢ়িব পাৰিছোঁ, নিজৰ দিশটোত কাম কৰিব পাৰিছোঁ, সেইটো কিন্তু ডাঙৰ কথা। গ্ৰাম্যাঞ্চলৰ প্ৰেক্ষাপটত একতাবোৰ দেখিবলৈ পোৱা যায়। সেই একতাবোৰ গাঁৱৰ প্ৰতিগৰাকী লোকেই কিন্তু জীয়াই ৰাখিব লাগিব। কোৱা হয় যে গাঁওসমূহত জাতীয়তাবাদৰ গুণ থাকে। এটা জাতি জীয়াই থাকিবৰ বাবে আমি জানো সভ্যতাৰ প্ৰয়োজন। জাতিটোৰ বাবে আটাইতকৈ প্ৰয়োজন প্ৰথমে ভাষাৰ, সংস্কৃতিৰ প্ৰয়োজন, আৰু তাৰ পাছত সেই জাতিটো সভ্যতাৰ যি পোচাক পিন্ধি থাকে। আপোনাক মোক সভ্যতাৰ পোচাকযোৰ গুৰুজনাই পিন্ধাই থৈ গৈছে। সভ্যতাৰ পোচাকযোৰ গুৰুজনাই আপোনাক মোক পিন্ধাই থৈ গৈছে, তাৰ পাছত জাতিৰ কথাবোৰ ক'বলৈ কিন্তু গুৰুজনাই শিকাই থৈ গৈছে। গতিকে আপুনি সেইখিনি সময়ত নিমাত হৈ থাকিলে নহ'ব। জাতীয়তাবাদৰ কথাবোৰ গাঁও অঞ্চলত গিজগিজাই থাকে, গাঁও অঞ্চলত জাতীয়তাবাদ শিপাই থাকে। গতিকে গাঁও অঞ্চলৰ পৰা জাতীয়তাবাদৰ শিপাবোৰ কিন্তু এৰাই যাব নালাগিব। আমি জাতীয়তাবাদৰ কথাটো এইবাবেই ক'লোঁ যে গুৰুজনাৰ আদৰ্শত চলিবৰ বাবে প্ৰতিগৰাকী মানুহ যেতিয়া আমি অসমীয়া হৈছোঁ, তাৰ প্ৰথম হৃদয়ত অনুভৱটো কিন্তু জাতীয়তাবাদী। গতিকে সেইটোৰ ক্ষেত্ৰত অনুৰোধ জনাম যে যিডাল শিপাত আমি আছোঁ, সেই শিপাডালত থাকিব লাগিব। ভাষাটোৰ কথা বুলি কোৱাৰ লগে লগে এই ৰাজীৱ সদে ককাইদেৱে বহু আগতে সেই গীতটো গাইছিল। অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, অসমীয়া নুফুটে মুখত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত। সেইগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পী আজি আমাৰ মাজত নাই। তেনে জাতীয়তাবাদী গীত গোৱা, জাতীয়তাবাদৰ ভেটিত কাম কৰা বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোকে গান গাই থৈ গৈছে, কোনোৱে কবিতাৰ মাধ্যমেৰে কৈ থৈ গৈছে, কোনোৱে ভাষণৰ মাধ্যমেৰে কৈ থৈ গৈছে, নাই আপুনি মই সেই সময়ত গ্ৰহণ নকৰাৰ কথা কৈ থকা হয়। সেই কথা আমাৰ গুৰুজনাই আজিৰ পৰা বহু বছৰ আগত আমাৰ গুৰুজনাই কৈ থৈ গ'ল। কিন্তু আপুনি মই ক'ৰবাত সেই কথাটো স্বীকাৰ কৰিবলৈ টান পাওঁ। আমি টান পাওঁ যে গুৰুজনাই কৈ থৈ যোৱা সেইখিনি এতিয়া এলান ঢোল আগত আপোনাৰ মোৰ একো আহে নাযায়। আমি ভাবোঁ যে আমি নিজৰ কামটো কৰিলেই হ'ল। আমিবোৰ এতিয়া কোনোবা এটা বন্ধ কোঠৰীত ব্যক্তিগত স্বাৰ্থত আপুনি মই এতিয়া সোমাই পৰিছোঁ। সেই মহাপুৰুষীয় আদৰ্শটো জীয়াই ৰাখিবৰ বাবে আপুনি মই কিমানে কষ্ট কৰিছোঁ, এইটো ডাঙৰ কথা। আজি সকলো একত্ৰিত হৈছোঁ আমি ইয়াত নাম ল'ম বুলি। আপোনালোকৰ সত্ৰৰ যিসমূহ পৰম্পৰা আছে আপোনালোকে সেইসমূহ পালন কৰিছে, কিন্তু বুকুত হাত থৈ প্ৰতিগৰাকী ক'ব পাৰিবনে যে সঁচাকৈ আমি তিল মানুহ গুৰুজনাৰ আদৰ্শত আঘাত কৰা নাই? আমি আজিলৈকে যি কৰিছোঁ গুৰুজনাৰ আদৰ্শত আঘাত নসনাকৈ আমি কৰিছোঁ। এই প্ৰশ্নটো যদি প্ৰতিগৰাকীয়ে নিজক সোধে, প্ৰতিগৰাকীয়ে যদি সোধে, তেতিয়া আমি পিছৰ প্ৰজন্মলৈ চিন্তা কৰি থাকিবলগীয়া নাই। আৰু প্ৰতিগৰাকী জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ এই প্ৰশ্নটো যদি এতিয়া সোধে, পিছত হাহাকাৰ কৰিবলগীয়াও নাই যে এটা সময়ত আমাৰ এইসকলে একো ভাল কাম নকৰিলে বুলি। হাহাকাৰ কৰিবলগীয়া নাই যে নতুন প্ৰজন্মই আধ্যাত্মিকতাক বুজি নাপায় বুলি। কাৰণ সমাজখন আমি সাজু কৰিছোঁ। জ্যেষ্ঠসকলে সাজি থৈ যোৱা সমাজখন ইমানো শৃংখলিত নহয় যে কেৱল কনিষ্ঠসকলে বা নতুন প্ৰজন্মইহে তাক বিশৃংখল কৰি। আধ্যাত্মিকতাৰ পৰিৱেশ আপুনি মই ৰচনা কৰিছোঁ আৰু তাক জীয়াই ৰখাৰ দায়িত্বটো আমাৰ। অসমৰ প্ৰতিগৰাকী লোকেই আচলতে আধ্যাত্মিক, কিন্তু বুজিবলৈ অকণমান মাত্ৰ সময়ৰ প্ৰয়োজন। এই যে শৰণৰ কথা আপোনালোকক ক'লোঁ, শৰণৰ লগে লগে মনৰ শৰণ, বাক্যৰ শৰণ, শৰীৰৰ শৰণৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথাও কিন্তু এতিয়া চাব লাগিব। আমিবোৰ এতিয়া অতি আধুনিক হ'বলৈ গৈ আছোঁ, আৰু বিশ্বায়নৰ সময়ত আমি অতি আধুনিক হ'বলৈ গৈ থাকোঁতে এনেকুৱা হৈছে আমাৰ পুৰণিকলীয়া যিবোৰ নীতি নিয়ম সেইবোৰ আমি পালন কৰিবলৈ অকণমান বেয়া পাওঁ। আৰু অতি আধুনিক হ'বলৈ গৈ থকা এই স্বভাৱবোৰৰ বাবে আমি ক'ৰবাত আমাৰ শিপাডাল আমি পাহৰি গৈছোঁ। খাদ্য আমি কি খাইছোঁ? যদি আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে আপুনি চাই, প্ৰতিদিনে আপোনালোকৰ ঘৰত বিবিধ ব্যঞ্জন থাকে। আপোনালোকে শৰীৰটোৰ বাবে ঠিকেই খাদ্য খায়, কিন্তু মনৰ খাদ্য আৰু আধ্যাত্মিক খাদ্য আপোনালোক কিমানজনে খাইছে সেইটো ডাঙৰ কথা। প্ৰতিগৰাকী আয়ে ক'ব পাৰিবনে যে আমাৰ ঘৰখনত আজি ঠিকেই মাছ মাংস ৰান্ধিলোঁ, আমাৰ ঘৰখনত আজি এই পাচলি ৰান্ধিলোঁ, কিন্তু আমাৰ ঘৰখনত আধ্যাত্মিক খাদ্য আমি কি ৰান্ধিছোঁ, আধ্যাত্মিক খাদ্য আমাৰ সন্তানক আমি কি দিছোঁ? মনৰ খাদ্য মোৰ স্বামীয়ে মোৰ সন্তানে কি খাবলৈ পাইছে? মনৰ খাদ্য, মানসিক সুস্থতাৰ বাবে খাদ্য। সেই আধ্যাত্মিক খাদ্য জীৱ জন্তুৱে খাব নোৱাৰে, আমিহে খাব পাৰোঁ। আমিতো নিজকে জীৱশ্ৰেষ্ঠ বুলি কৈ থাকোঁ। মোৰ এইটো প্ৰশ্ন থাকে যে আমি যে নিজক কওঁ জীৱশ্ৰেষ্ঠ, এতিয়া বাকীবোৰ জীৱইটো তেনেকৈ অনুভৱো কৰিব নোৱাৰে, কথাও ক'ব নোৱাৰে, আমি যেনেকৈ বাক্য ব্যৱহাৰ কৰিছোঁ।